এখন হৈছে জীৱ বিজ্ঞান বায়োলজি ইয়াত চোৱা উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি অৰ্থাৎ সেকেন্ড ইয়াৰৰ বায়োলজি এখন আৰু এখন কিতাপতে তোমালোকক মই দেখুৱাবলৈ ওলাইছো যে এই কিতাপখনৰ পৰা কি চেপ্টাৰ ডিলিট কৰা গৈছে বা কি পোৰ্শন ডিলিট কৰা গৈছে এখন মোৰ অকমান পূৰ্ণ হৈছে দেখিছা তোমালোকে ফালি চিঙি গৈছে কিন্তু উপায় নাই ইয়াতে তোমালোকক মই দুটাতে অসমীয়া আৰু ইংলিশ মিডিয়াম দুটাতে মই বুজাই দিম যে কি ডিলিট কৰা গৈছে আৰু তোমালোকলৈ ৰিকুৱেষ্ট যাতে তোমালোকো এই ভিডিওটি চাওঁতে কিতাপখন উলিয়াই লোৱা আৰু লগত এটা কলম তাতে মই গোটেইখিনি দেখুৱাই দিম তোমালোকে তাতে মাৰ্ক কৰি গৈ থাকিব পাৰিবা তে পোন প্ৰথমে আহো কিতাপখনৰ সূচীপত্ৰলৈ অৰ্থাৎ কন্টেন্টছ ইয়াত কি আছে আৰু ইয়াত যদি মই উলিয়াও ইয়াত চোৱা ধৰিব পাৰিব লাগে তোমালোকে সূচীপত্ৰ আৰু ইয়াতে গোটেইটা চেপ্টাৰ দিয়া আছে ঠিক আছে এটো হল ইউনিট 6 প্ৰজনন ৰিপ্ৰডাকচন ইউনিট 6 7 8 এনেকে আছে ইউনিট 10 লৈ আছে ইউনিট 6 ৰ পৰা আৰম্ভ কৰিছে তাৰ মানে ইউনিট 5 লৈ তোমালোকৰ ফাৰ্ষ্ট ইয়াৰতে শেষ হৈছে এতিয়া ইয়াত প্ৰথমতে তোমালোকে উল্লেখ কৰি মই দেখুৱাই দিও তোমালোকৰ তেনেকে টিক মাৰ্ক কৰি থবা চোৱা আৰম্ভণি কৰো প্ৰথম অধ্যায় চেপ্টাৰ 1 জীৱৰ প্ৰজনন reproduction এই চেপ্টাৰটো মই পূৰণ চিন দি থৈ দিছো ক্ৰছ মাৰ্ক দি থৈ দিছো তাৰ মানে এই চেপ্টাৰটো কমপ্লিট নোহোৱা কৰিছে নতুন সিলেবাস মতে ঠিক আছে গতিকে ইয়াতে তোমালোকে সূচীপত্ৰতে ক্ৰছ চিনটো দি থৈ দিয়া এই চেপ্টাৰটো পঢ়াৰ কোনো প্ৰয়োজন নাই মানে তোমালোকে এন্ট্ৰেন্স এক্সামিনেশনৰ কাৰণে পঢ়িব লাগিব কিন্তু সেকেন্ড ইয়াৰ ফাইনেলৰ কাৰণে নপঢ়িলেও হ'ব নেক্সট আহো তোমালোকক দেখুৱাও আৰু কোনটো চেপ্টাৰ নোহোৱা গৈছে সেইটা তোমালোকে ক্ৰছ মাৰ্ক দি থৈ দিবা 1 to 2 বাৰ গলে নেক্সট সোয়া তোমালকে এইটো চেপ্টাৰ অধ্যায় 9 চেপ্টাৰ 9 খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ অৰ্থাৎ ইংৰাজীত স্ট্ৰেটেজিজ ফৰ এনহান্সমেন্ট ইন ফুড প্ৰডাকচন এই চেপ্টাৰটো কমপ্লিট ডিলিট কৰা গৈছে নতুন সিলেবাস মতে তাৰ পিছত আৰু এটা চেপ্টাৰ আছে মই দেখুৱাইছো তোমালকক ইয়াত সোয়া অধ্যায় 14 অৰ্থাৎ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰ ইকোসিস্টেম এই চেপ্টাৰটো কমপ্লিট ডিলিট কৰা গৈছে তাৰ মানে তোমালকৰ টোটাল 17টা চেপ্টাৰ বা অধ্যায় আছে আৰু এই গোটেই 17টাৰ ভিতৰত 3টা চেপ্টাৰ কমপ্লিট ডিলিট কৰা গৈছে চেপ্টাৰ 14 9 আৰু ওপৰত আছে এইটো 1 ঠিক আছে এখিনি বুজি ললা এতিয়া কোন কেটা চেপ্টাৰৰ গোটেইখিনিয়ে ৰাখিছে অৰ্থাৎ এটা খণ্ডও তাৰ পৰা এটা টপিকও ডিলিট কৰা নাই কমপ্লিট চেপ্টাৰটোৱে পৰীক্ষাত আহিব এইট গিটা তোমালোকক দেখুৱাই দিও প্ৰথমতে চোৱা মই টিক মাৰ্ক কৰি থৈ দিছো অধ্যায় 2 অৰ্থাৎ চেপ্টাৰ 2 বা চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টস এই যেটো চেপ্টাৰ আছে মই টিক মাৰ্ক কৰি থৈ দিছো তোমালোকক কৈ থৈ দিব পাৰা তাৰ মানে কমপ্লিট চেপ্টাৰটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট পৰীক্ষাত আহিব তাৰ পিছত এইকিটা চেপ্টাৰ দেখিছেনে ইয়াত কিন্তু মই টিক মাৰ্ক দিয়া নাই তাৰ মানে ইয়াৰ পৰা কিবিহে কাটিছে গতিকে এইখিনি বিষয় পিছত আলোচনা কৰিম আগতে মই দেখুৱাই লওঁ তোমালোকক যে কমপ্লিট চেপ্টাৰ কোন কেটা আহিব চেপ্টাৰ 2 এটো আহিব নেক্সট সোয়া অধ্যায় 5 চেপ্টাৰ 5 এটো কমপ্লিট চেপ্টাৰ পৰীক্ষাৰ কাৰণে লাগিব আৰু ইয়াৰ নাম হৈছে বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ অৰ্থাৎ ইংৰাজীত প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েচন এই চেপ্টাৰটো কমপ্লিট আহিব পৰীক্ষাত নেক্সট সোয়া অধ্যায় 8 চেপ্টাৰ 8 ইয়াতো মই টিক মাৰ্ক কৰি থৈ দিছো চেপ্টাৰটোৰ নাম হৈছে মানুহৰ স্বাস্থ্য আৰু ৰোগ ইংৰাজীত হিউম্যান হেলথ এণ্ড ডিজিজেস এই চেপ্টাৰটো কমপ্লিট লাগিব পৰীক্ষাৰ কাৰণে তোমালোকে গোটেই চেপ্টাৰটো চাব লাগিব ইয়াৰ পিছত আহো অধ্যায় 10 চেপ্টাৰ 10 টলৈ ইয়াতো মই টিক মাৰ্ক কৰি থৈ দিছো তাৰমানে কমপ্লিট চেপ্টাৰটো লাগিব আৰু ইয়াৰ নাম হৈছে মানৱ কল্যাণত অনুজীৱ ইংৰাজীত মাইক্ৰোবছ ইন হিউম্যান ওয়েলফেয়াৰ এই চেপ্টাৰটো লাগিব তাৰ পিছত আহো অধ্যায় 11 অৰ্থাৎ চেপ্টাৰ 11 ইয়াৰ নাম হৈছে জীৱ প্ৰযুক্তি বিদ্যা নীতি আৰু পদ্ধতি ইংৰাজীত বায়োটেকনলজি প্ৰিন্সিপলছ এণ্ড প্ৰচেছেছ এই চেপ্টাৰটো তোমালোকৰ কমপ্লিট লাগিব কিন্তু এটো কমপ্লিট নালাগে ইয়াত অকমান ডিলিট কৰা গৈছে আলোচনা কৰিম বাৰু নেক্সট আহো অধ্যায় 13 চেপ্টাৰ 13 এটো কমপ্লিট আহিব পৰীক্ষাত জীৱ আৰু আবাদী অৰ্গানিজমছ এণ্ড পপুলেশনছ নেক্সট অধ্যায় 15 চেপ্টাৰ 15 জৈৱ বৈচিত্ৰতা আৰু সংৰক্ষণ বায়োডাইভাৰ্সিটি এণ্ড কনজাৰভেশ্যন নেক্সট অধ্যায় 16 অৰ্থাৎ চেপ্টাৰ 16 জীৱ সম্পদ বায়ো ৰিসোৰ্সেস তে তোমালোকে গম পালা কোন কেটা চেপ্টাৰ কমপ্লিট ডিলিট কৰা গৈছে এই সূচীপত্ৰখনত দেখুৱাইছো তোমালোকক আৰু কোন কেটা চেপ্টাৰ কমপ্লিট পৰীক্ষাত আহিব তোমালোকে গোটেই চেপ্টাৰটো পঢ়িব লাগিব এতিয়া আহো কোন কেটা চেপ্টাৰত চেঞ্জ কৰা গৈছে
অকমান ডিলিট কৰা গৈছে চেপ্টাৰ 6 7 চেপ্টাৰ 12 আৰু চেপ্টাৰ 17 এই চেপ্টাৰ কেইটাত বা এই অধ্যায় কেইটাত তাৰ পৰা অকমান ডিলিট কৰা গৈছে এতিয়া তোমালোকক দেখুৱা মই কোন কেইটা পোৰশন ডিলিট কৰা গৈছে এইটো উলিয়াইছো মই অধ্যায় 3 চেপ্টাৰ 3 মানৱ প্ৰজনন চেপ্টাৰটোৰ নাম হিউম্যান ৰিপ্ৰডাকচন আৰু চেপ্টাৰ 2 এখন মই এনসিআৰটি কিতাপ উলিয়াইছো আৰু এনসিআৰটি কিতাপখনৰ এইটো যেটো ফাৰ্স্ট পেজ চেপ্টাৰটোৰ ফাৰ্স্ট পেজ তাতে এই গোটেইকেইটা পইণ্ট উল্লেখ আছে চোৱা 3.1 3.2 3.3 3.4 এনেকে তাৰ মানে এই গোটেইকেইটা পইণ্ট এই চেপ্টাৰটোত ডিটেইলছ আলোচনা কৰা আছে এতিয়া ইয়াতে তোমালোকে টিক মাৰ্ক কৰি থৈ দিব পাৰা মই যেনেকৈ লিখি থৈ দিছো চোৱা মানৱ প্ৰজনন নামৰ চেপ্টাৰটো অৰ্থাৎ হিউম্যান ৰিপ্ৰডাকচন চেপ্টাৰটোৰ 3.6 এই যেটো পইণ্ট এইটো ডিলিট কৰা গৈছে এইটো হৈছে গৰ্ভাৱস্থা আৰু ভ্ৰূণীয় বিকাশ প্ৰেগনেন্সি এণ্ড এমব্ৰায়নিক ডেভেলপমেন্ট এই পইণ্টটো তোমালোকে পঢ়িব নালাগে চেপ্টাৰটোৰ পৰা নেক্সট 3.7 এই যেটো পইণ্ট প্ৰসৱ আৰু দুগ্ধকৰণ পাৰ্চুৰেশ্যন এণ্ড লেক্টেশ্যন এই দুটা পইণ্ট তোমালোকে মই ইয়াত ডিলিট বুলি লিখি থৈ দিছো তোমালোকে এনেকৈ লিখি থৈ দিব পাৰা তাৰমানে এই চেপ্টাৰটোত যিমান কেইটা পইণ্ট আছে তোমালোকে এই দুটা পইণ্ট পঢ়িব নালাগে পৰীক্ষাত এই দুটাৰ পৰা এটাও প্ৰশ্ন নাহে এতিয়া তোমালোকক দেখাও অধ্যায় 4 অৰ্থাৎ চেপ্টাৰ 4 জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেলথ এই চেপ্টাৰটোৰ পৰা কি পোৰশন নোহোৱা কৰা গৈছে চোৱা মই এই চেপ্টাৰটোৰ ফাৰ্স্ট পেজটোৱে উলিয়াইছো এনসিআৰটি কিতাপখনত আৰু ইয়াত চোৱা পইণ্টবোৰ উল্লেখ আছে 4D1 4D2 4D3 4 5 এনেকে আছে আৰু ইয়াত 4D2 যেটো পইণ্ট এই পইণ্টটোৰ হেডলাইনটো হৈছে জনসংখ্যাৰ বিস্ফোৰণ আৰু জন্ম নিয়ন্ত্ৰণ population stabilization and birth control এই পোৰশনটো অৰ্থাৎ এই টপিকটো তোমালোকে পঢ়িব নালাগে এটো ডিলিট কৰা গৈছে নতুন সিলেবাস মতে আৰু এটা পইণ্ট আছে 4.D5 অনুৰ্বৰতা ইনফাৰ্টিলিটি এই পোৰশনটো তোমালোকে পঢ়িব নালাগে অৰ্থাৎ এই চেপ্টাৰটোৰ পৰা এই দুটা পইণ্ট তোমালোকে নাচাবা পঢ়িব নালাগে পৰীক্ষা দিয়াৰ পৰা এটাও প্ৰশ্ন নাহে এতিয়া তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে এই পইণ্ট কেইটা চেপ্টাৰটোত কেনেকৈ মই বিচাৰি উলিয়াম তাকো তোমালোকক মই এটা উদাহৰণ বা এক্সাম্পল হিচাপে দেখুৱাই দিম গোটেইকেইটা দেখুৱাই দিম তোমালোকে ধৰিব পাৰিবাই তোমালোকক দেখুৱাইছো চোৱা জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেলথ চেপ্টাৰটোৰ যেনেকৈ 4.D.5 অনুৰ্বৰতা এই পইণ্টটো তোমালোকে পঢ়িব নালাগে এতিয়া চেপ্টাৰটোত ক'ত আছে মই 1 2 3 খন পেজ লুটিয়াই দিয়াৰ পিছতে এই চেপ্টাৰটোৰ ভিতৰতে এই পইণ্টটো আছে চোৱা 4.D.5 অনুৰ্বৰতা ইনফাৰ্টিলিটি ইয়াত স্পেলিং মিস্টেক হৈ আছে কিতাপখনত প্ৰিন্টিং মিস্টেক হৈ থাকিব পাৰে এইখিনি তোমালোকে পঢ়িব নালাগে এই পইণ্টটো গতিকে এনেকৈ চেপ্টাৰবোৰত পইণ্ট ওয়াইজ অনুযায়ী গোটেইখিনি ডিটেইলছ দিয়া আছে তোমালোকে সেই পাৰ্টিকুলাৰ পইণ্টবোৰ নপঢ়িবা আৰু তাৰ পৰা কোনো এটা প্ৰশ্ন পৰীক্ষাত নাহে এতিয়া হু চেপ্টাৰ 6 অৰ্থাৎ অধ্যায় 6 চেপ্টাৰটোৰ নাম হৈছে বংশগতিৰ আণবিক ভিত্তি মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স আৰু এই চেপ্টাৰটোৰ ফাৰ্স্ট যেটো পেজ এখন পেজ আৰু গোটেই পেজটোৰ যিটা পইণ্ট এই পইণ্ট কেইটা চেপ্টাৰটো ডিটেইলছ ভাবে উল্লেখ আছে ইয়াতো তোমালোকে কেনেকৈ লিখি থব পাৰা এই চেপ্টাৰটোৰ পৰা এই পইণ্ট কেইটা ডিলিট কৰা গৈছে অৰ্থাৎ পৰীক্ষাত নাহে 6.3 আৰএনএ পৃথিৱী এটো নোহোৱা কৰা গৈছে আৰএনএ ওয়াৰ্ল্ড তাৰ পিছত 6.8 জিন প্ৰকাশৰ নিয়ন্ত্ৰণ ৰেগুলেশ্যন অফ জিন এক্সপ্ৰেছন 6.9 মানুহৰ জিনোম প্ৰকল্প হিউম্যান জিনোম প্ৰজেক্ট আৰু 6.10 ডিএনএ ফিংগাৰপ্ৰিন্টিং গতিকে এই পইণ্ট কেইটা তোমালোকে পঢ়িব নালাগে এই চেপ্টাৰটোৰ পৰা এতিয়া হু অধ্যায় 7 চেপ্টাৰ 7 লৈ আৰু ইয়াৰ নাম হৈছে ক্ৰমবিকাশ ইভলিউশন আৰু ইয়াত যিটা পইণ্ট ফাৰ্স্ট পইণ্ট যিটা আছে ফাৰ্স্ট পেজত এই পইণ্ট কেইটাৰ তলৰ দুটা পইণ্ট পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাহে ইয়াত চোৱা 7.8 আৰু 7.92 7.8 আছে ক্ৰমবিকাশৰ এটি সমূহ বৰ্ণনা a brief account of evolution এই পইণ্টটো ডিলিট কৰা গৈছে নতুন সিলেবাস মতে আৰু 7.9 মানৱৰ উৎপত্তি আৰু ক্ৰম বিকাশ অৰিজিন এণ্ড ইভলিউশন অফ ম্যান গতিকে এই চেপ্টাৰটোৰ পৰা এই দুটা পইণ্ট এই দুটা টপিক তোমালোকে পঢ়িব নালাগে এতিয়া হু অধ্যায় 12 অৰ্থাৎ চেপ্টাৰ 12 ইয়াৰ চেপ্টাৰটোৰ নাম হৈছে জৈৱ প্ৰযুক্তি বিদ্যা আৰু ইয়াৰ প্ৰয়োগ বায়োটেকনলজি এণ্ড ইটস এপ্লিকেশন ইয়াৰ ফাৰ্স্ট পেজটো অৰ্থাৎ চেপ্টাৰটোৰ ফাৰ্স্ট পেজটোত যিটা পইণ্ট আছে ইয়াৰ ভিতৰত এই পইণ্টটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় পইণ্টটো হৈছে 12.4 নৈতিক বিষয় এথিক্যাল ইস্যুজ এই পইণ্টটো বা এই টপিকটো ডিলিট কৰা গৈছে চেপ্টাৰ 12 ৰ পৰা এতিয়া লাষ্ট আহো অধ্যায় 17 লৈ অৰ্থাৎ চেপ্টাৰ 17 আৰু চেপ্টাৰটোৰ নাম হৈছে পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ এনভাইৰনমেন্টাল ইস্যুজ আৰু ইয়াত কোনকেইটা টপিক ডিলিট কৰা গৈছে চোৱা
17.3 গোটা আৱৰ্জনা সলিড ওয়েস্টস এটো ডিলিট কৰা গৈছে নেক্সট 17.4 কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু তাৰ প্ৰভাৱ এটো ডিলিট কৰা গৈছে 17.5 তেজস্ক্ৰিয় পেলনীয় এটো ডিলিট কৰা গৈছে নেক্সট 17.6 সেউজগৃহ প্ৰভাৱ আৰু গোলকীয় উষ্ণতা গ্ৰীনহাউস এফেক্ট আৰু গ্লোবাল ওয়াৰ্মিং এটো এটা পইণ্ট 17.7 স্ট্ৰেটোস্ফিয়াৰত ওজন স্তৰৰ অৱক্ষয় ডিপ্লিশন অফ ওজন লেয়াৰ ইন স্ট্ৰেটোস্ফিয়াৰ এই পইণ্টটো ডিলিট কৰা গৈছে আৰু 17.8 অপৰিকল্পিত সম্পদ আহৰণৰ দ্বাৰা অৱক্ষয় আৰু ব্যৱস্থাপনা অৰ্থাৎ 17.1 আৰু 2 ঠিকে আছে 3 নোহোৱা হৈছে 4 নোহোৱা হৈছে 17.3 4 5 6 7 8 গোটেই গিটা অৰ্থাৎ এই চ্যাপ্টাৰ অৰ্থাৎ অধ্যায় 17 চ্যাপ্টাৰ 17 ৰ পৰা অকল এই দুটা পইণ্টে তোমালকে পঢ়িব লাগিব পৰীক্ষাৰ কাৰণে 17.1 আৰু 17.2 তে আজিৰ ভিডিঅ'ত এইখিনি আছিল তোমালক বায়োলজিৰ মই ডিটেইলছ বুজাইলো তথাপিও যদি তাৰ ভিতৰত কিবা নুবুজা থাকা তোমালকে কমেন্ট বক্সত মোক মেছেজ কৰি সুধিব পাৰা মই নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম ভৱিষ্যতে নতুন এটি ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ